বিধায়ক বোকাজানৰ বিধায়ক নুমল মুমিন ডাঙৰীয়াই তেওঁ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি ওলাই আহিছে। আমি তেওঁৰ পৰা এই মুহূৰ্তত মন্তব্য ল'বলৈ যত্ন কৰিম আৰু যিহেতু এইবাৰ ডিফু সংসদীয় সমষ্টিয়ে তাৰ যিহেতু এখন আকৰ্ষণীয় নিৰ্বাচনী যুঁজ হৈছে, আমি তেওঁৰ পৰা এই মুহূৰ্তত জানিবলৈ যত্ন কৰিম। দাদা, কেনেকুৱা হ'ব এইবাৰ নিৰ্বাচন? কালি আহি যাব ভাল, খুব সুন্দৰ। এতিয়ালৈকে এইখিনিত 8:30 হৈছে। 100গৰাকী ভোটদাতাই ভোটদান কৰি গ'ল আৰু খুব সুন্দৰ পলিং হেৰি হ'ব। তাৰপিছত আমাৰ কাৰ্বি আংলঙৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ভোটদান কৰিবলৈ আৰু ডিফু লোকসভা সমষ্টিত আমি বিপুল ভোটত জয়লাভ কৰিম। বোকাজানৰ পৰা আমি 25,000 পৰা 30,000 ভোট আমি লিড ল'ম, কিন্তু ভোটৰ ডিফাৰেঞ্চটোতো বহুত বেছি হ'ব। বিৰোধীটো নিজৰ মাজতে কাজিয়া লাগি চেছ। বিৰোধী যদি ইউনাইট হৈ পেলাই কৰাহেঁতেন তেতিয়া আমাৰ অলপমান যুঁজ এটা হ'লে হয়, কিন্তু এতিয়াতো দূৰৰ পৰা যুঁজখন নাই। কাৰণ খুব ভাল হৈছে, আকৌ বিৰাট ভাল হৈছে এলায়েন্স নোহোৱাৰ কাৰণে। গতিকে এলায়েন্স হোৱাহেঁতেন হয়তো দুই এটা চিটত আমাৰ গৰ্ব হ'লে হয়। এতিয়া আকৌ বেছিও হ'ব পাৰে, কিন্তু ভোটটো কিমান পুল হয় এইটোৱে কথা। যদি 4 লাখে পুল হয় তেতিয়াতো কেনেকৈ হ'ব? ভোটদানটো যেতিয়া শেষ হৈ যাব তাৰপিছত ক'ব পৰা যায়। গতিকে আমি যোৱাবাৰৰ যিটো ৰেকৰ্ড তাতকৈ এইবাৰ আমি আমাৰ ভোটৰ সংখ্যাটো বাঢ়িব আৰু ৰাইজ খুব আনন্দিত। একচুৱেলি কাৰ্বি আংলঙত যেনেধৰণৰ উন্নয়নৰ কাম হৈছে, সকলো জাতি জনগোষ্ঠীক সামৰি কাম কৰিব পৰা হৈছে চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এইটো তৃতীয়বাৰ হেট্ৰিক। জৱাহৰলাল নেহৰুৰ যিটো ৰেকৰ্ড 3বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ, তাক আমি ৰেকৰ্ডটো স্পৰ্শ কৰিবলৈ এইবাৰ সক্ষম হ'ম। আৰু এইটো এটা উন্নয়নৰ ৰেকৰ্ড কৰি পেলাই আমি তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হৈছোঁ। অসমক চীনৰ লগত এৰি দিয়াৰ ধৰণৰ কাম কৰি পেলাই আমি 3বাৰ ৰেকৰ্ড কৰা নাই। গতিকে সেইটোৱে ডিফাৰেঞ্চ। মোদী ডাঙৰীয়াই যেনেকৈ কাম কৰিছে, আজি উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে খুব সুখৰ বতৰা লৈ পেলাই আহিছে। আৰু উত্তৰ পূৰ্বাঞ্চললৈ উন্নয়ন কি মোদী ডাঙৰীয়াৰ এই 10টা বছৰত দেখিবলৈ সক্ষম হৈছে আৰু বুজিবলৈ সক্ষম হৈছে। দুটা পৰ্যায়ত হৈ যোৱা যিবিলাক সমষ্টি নিৰ্বাচন, কেইখন আসন থাকিব আপোনালোকৰ? গোটেইকেইটাই জিকিম আমি, 8টাইকেইটা জিকিম। এটাই কথা হ'ল, অসমত মই গোটেই প্ৰান্তে ঘূৰিছোঁ, ঘূৰি পেলাই যিটো ৰাইজৰ উৎসাহ এইটো দেখি পেলাই এটাই চিট আমাৰ কোৱালিশ্যন এলায়েন্সৰ কাৰণে অকণমান টাফ হৈছে, এইটো ধুবুৰী। কিন্তু ৰকিবুল হুছেইন আৰু বজৰুদ্দিন আজমলৰ যুঁজত আমি ধুবুৰী চিটখনো ওলাই যাব পাৰোঁ। সেইটো মানে কি কয়, আচৰিত হ'বলগীয়া কথা নহয়। গতিকে এটা চিটতে আমাৰ কণ্টেষ্ট আছে, সেইটোতে ধুবুৰী। বাকী চিটত কণ্টেষ্ট নাই, গোটেইকেইটা আমি অনায়াসে জয়লাভ কৰিম। আৰামত। ডিব্ৰুগড়তো কণ্টেষ্টেই নাই। যোৰহাটতো অলপমান কণ্টেষ্ট দিছে। গৌৰৱ গগৈ যিহেতু তেখেতৰ দেউতাকৰ ঘৰ তাতে আছিল তিতাবৰত, আৰু তেওঁ এটা কথাবিলাক ভালকৈ ক'ব পাৰে, পাৰ্লিয়ামেণ্টতো সবল স্থিতি তেওঁৰ। গতিকে সেই চিটটোৰ কাৰণে অকণমান কণ্টেষ্ট হৈছে। কিন্তু যোৰহাটত আমি খুব সুন্দৰ 1.5 লাখৰ পৰা 2 লাখৰ মাৰ্জিনত যোৰহাট চিটটো আমি ওলাই যাম। গৌৰৱ গগৈ তাত জিকিব নোৱাৰে। কেনেকৈ জিকিব? আগতে কৈছোঁ নহয়, মই কৈছোঁ গৌৰৱ গগৈ যদি বিজেপিত আহিলে হয় তেতিয়াহ'লে জিকিলে হয়। মই আগতে কৈছোঁ গৌৰৱ গগৈ ভাল ল'ৰা, কিন্তু পাৰ্টিটো বেলেগ। যিটো দলে অসমক চীনৰ লগত চামিল কৰিবলৈ এৰি দিছিলে, আই এম ভেৰি চৰি ফৰ দ্য পিপল অফ আছাম বুলি কৈছিলে জৱাহৰলাল নেহৰু, সেইটো কংগ্ৰেছ। এই কংগ্ৰেছৰ পৰা কেনেকৈ জিকিব? আজি কংগ্ৰেছে যি নৰহত্যাবিলাক কৰিছিলে অসমত, এটাৰ পিছত এটা গণ্ডগোল, মাৰ্ডাৰ, লুটপাট, টেৰৰিজিম, কৰাপশ্যন, এই গোটেইবিলাক শেষ কৰি পেলাই আজি গোটেই যিমান অস্ত্ৰধাৰী সংগঠন আছে অস্ত্ৰ সমৰ্পণ কৰি পেলাই শান্তি চুক্তিত স্বাক্ষৰিত কৰিছে। গতিকে ৰাইজেতো চাই আছে না। ধেমাজিত স্কুলত বম ব্লাষ্ট হৈছিলে কংগ্ৰেছৰ দিনত, আৰু কণ ল'ৰা ছোৱালীৰ মৃত্যু মুখত পৰিছিলে। আৰু সেইটো ৰাইজ, সেইটো চৰকাৰ, সেইটো পাৰ্টিৰ পৰা গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে, কেনেকৈ জিকিব? নিদিব নহয়। আমিতো বুজাই দিলোঁ ৰাইজক, আগতে ঠগি থৈছিলে। এতিয়া গোটেইখিনি কংগ্ৰেছৰ কলা অধ্যায়বিলাক আমি এক্সপ'জ কৰি দিলোঁ। তাৰপিছততো আৰু গৌৰৱ গগৈ কেনেকৈ জিকিব? কেতিয়াও জিকিব নোৱাৰে।
আজি ডিফু লোকসভা সমষ্টিত ভোটিং পাৰ্চেণ্টেজটো কিমানমান হোৱাৰ আশা কৰে আপোনালোকে? এনেইতো পাহাৰীয়া জিলাত 80%ৰ ওপৰত হয়, গতিকে আমি এবাৰ বতৰটো খুব ধুনীয়া কৰিছে ফৰকাল, যদি দুপৰীয়ালৈ বৰষুণ চৰষুণ নিদিয়ে তেতিয়া তেনেকাই থাকে বতৰ, তেতিয়াহ'লে 80-85ৰ মাজত থাকিব ভোটিং পাৰ্চেণ্টেজ। এয়া আছিল বোকাজানৰ বিধায়ক নোমল মমিন ডাঙৰীয়া, তেওঁ নিজৰ পত্নীৰ সৈতে এই মুহূৰ্তত আহি উপস্থিত হৈছে। আৰু মই আপোনাক অনুৰোধ কৰিম যদি আপোনাৰ ভোট চিহ্নটো দেখুৱাই দিয়ে, আৰু তেওঁৰ পত্নীৰ সৈতে এই মুহূৰ্তত যিহেতু ভোটাধিকাৰ সাব্যস্ত কৰিছে, আৰু তেওঁ যথেষ্ট কনফিডেণ্টলি কৈছে কেৱল ডিফু সংসদীয় সমষ্টিয়ে নহয়, অসমৰ আটাইকেইটা সমষ্টিতে এইবাৰ যি তেওঁলোকৰ মিত্ৰ দলৰ তেওঁলোকে শাসক পক্ষৰ জয় নিশ্চিত।